হয়, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বচাখমলত বৰ্তমানো অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া। আৰু এই যি ১ নম্বৰ বচাখমলত ইতিমধ্যে বহুকেইটা পৰিয়ালৰ ঘৰ দুৱাৰ নদীৰ বুকুত যা যোৱাৰ লগতে ইয়াৰ কৃষিভূমি, পিষ্টৰ কৃষিভূমিৰ লগতে বহু সা সম্পত্তি ইতিমধ্যে নদীৰ বুকুত যা গৈছে আৰু বহু পৰিয়ালে ইতিমধ্যে তেওঁলোকে নিৰাপদ স্থানত ঘৰ দুৱাৰ ভাঙি তেওঁলোকে অৱস্থান কৰিছে। মই দেখুৱাইছোঁ এয়া আচলতে যি ১ নম্বৰ বচাখিমলুৰ যি দৃশ্য, আৰু ইতিমধ্যে ব্ৰহ্মপুত্ৰ নদীখনে এতিয়াও ইয়াত প্ৰবল গৰাখহনীয়া অব্যাহত ৰাখিছে। মই দেখুৱাইছোঁ এনেধৰণে বহু ঘৰ দুৱাৰ ভাঙি লৈ বহু লোকে এই স্থানৰ পৰা নিৰাপদ স্থানত তেওঁলোকে অৱস্থান কৰিবলগীয়া হৈছে। বহু মূল্যৱান গছ গছনি নদীৰ বুকুত যা যোৱাৰ লগতে এই অঞ্চলত প্ৰায় কেইবাটাও বাসগৃহ ইতিমধ্যে নদীৰ বুকুত যা গৈছে, বিস্তৰ খেতিভূমি ইতিমধ্যে নদীৰ বুকুত যা গৈছে। আৰু ইয়াৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, সেই ব্যৱস্থা হৈ নোহোৱাৰ এক অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। মই দেখুৱাইছোঁ এয়া হৈছে যি ১ নং বচাখিমলুৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বচাখিমলুৰ দৃশ্য। এনেধৰণে এতিয়া যি ব্ৰহ্মপুত্ৰ নদীয়ে এই অঞ্চলটোত এতিয়াও অব্যাহত ৰাখিছে প্ৰবল গৰাখহনীয়া, আৰু বহু লোকে ইতিমধ্যে তেওঁলোকে নিৰাপদ স্থানত অৱস্থান কৰিবলগীয়া হৈছে। বহু লোকৰ ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত যা গৈছে। মোৰ লগত স্থানীয় লোক আছে, মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাবলৈ বিচাৰিম। দাদা, কি ক'ব আচলতে কিমান ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত যা গৈছে? কি ক'ম আৰু, এতিয়া ২-৩ বছৰ হৈ গ'ল, এতিয়া বহুত গৰাখহনীয়া গৈ আছে। এতিয়ালৈকে খান্দি আছে, ভাঙি আছে, কিন্তু একো ব্যৱস্থা হোৱা নাই। খালি কাছাৰত অলপ খুঁটি দি পেলাই অলপ থৈ পাৰ্কোবান দি পেলাই সিহঁতে থৈ গৈছে, কিন্তু পাৰ্কোবানৰ কাম হোৱা নাই, এতিয়ালৈকে খোৱাই আছে আৰু একো ব্যৱস্থা হোৱা নাই। বহুত ঘৰ দুৱাৰ ইয়াত আছিলে, প্ৰায় ৪০-৫০টামান ঘৰ আগতে গুচি গৈছে। কিন্তু আৰু মাতাবাৰীৰ ওচৰত গৈ পেলাই মানুহে ঘৰ বান্ধি মানে ৰখি থাকিব লগা হৈছে। ইয়াত কেইটামান চৰকাৰে কেইটামান পাৰ্কোবান দিয়ে দায়িত্ব সামৰিছে, একো ব্যৱস্থা লোৱা নাই বেলেগ। এতিয়াতো এইটোৱে বুজি আছোঁ যে কেইটামান পাৰ্কোবান দি পেলাই সিহঁতে গুচি গৈছে আৰু একো কাম কৰা নাই। তাত জিঅ'বান হ'ব লাগিছিলে, জিঅ'বানটো হোৱা নাই। এতিয়া গৰাটো খহি আছে, গৰাটো খহি আছে, প্ৰতিদিনে গৰা খহি আছে, প্ৰতিদিনে গৰা খহি আছে। চাওক সেইফালে কিমানখিনি মাটি লৈ গৈছে, খেতি মাটি, ঘৰ দুৱাৰ চব কেইটা লৈ গৈছে। কোনো ব্যৱস্থা লোৱা নাই, কোনো ব্যৱস্থা লোৱা নাই। কোন সমষ্টি এইটো? এইটো বৰচলা সমষ্টি ১ নম্বৰ বচাখিমল। কি ক'ব দাদা, গৰা খহি আছে নেকি? গৰা খহি আছে, গৰা খহি আছে। কিমান দিনৰ পৰা ইয়াত গৰা খহি আছে এনেধৰণে? এতিয়া ৩ বছৰ হ'ল। ৩ বছৰ হৈ গ'ল? ৩ বছৰ হ'ল এনেধৰণে গৰা খহি আছে ইয়াত? হয়, গৰা খহনি আছে। এতিয়া মানে ব্যৱস্থা লোৱা নাই। এই পাৰ্কোবানটো অলপ পেলাইছে, তেতিয়া আৰু গুচি যায়, আৰু খবৰ লোৱা নাই। এতিয়া গৰাখহনি গৈ আছে। যি পাৰ্কোবান দিছে আচলতে গৰা ইয়াত প্ৰতিৰোধ কৰিব পাৰিছে জানো? পাৰ্কোবানে নাই, পৰা নাই। একো ৰক্ষা কৰিব পৰা নাই। নাই। বহুত ঘৰ দুৱাৰ ইতিমধ্যে নদীৰ বুকুত নাই, এতিয়া যিমান লৈছেতো লৈছে, এতিয়া যিখন আছে সেইটোৱে গুচি যাব নিচিনা হ'ল। এতিয়া ৰাস্তা আছিলে, পথ এটা আছিলে, সেইটো নাই, ৰাস্তাটো গ'ল। হয়, আচলতে অতি দুখ আৰু পৰিতাপৰ কথা। এনেধৰণে আচলতে যি এটা গুৰুত্বপূৰ্ণ পথ আছিলে, সেই পথটো ইতিমধ্যে নদীৰ বুকুত যা গৈছে। মই দেখুৱাইছোঁ এয়া হৈছে যি বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বচাখিমলুৰ দৃশ্য। আৰু এনেধৰণে এতিয়া যি ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰবল ৰূপ ধাৰণ কৰি যি গৰাখহনীয়া অব্যাহত ৰাখিছে, আৰু চৰকাৰ প্ৰশাসনে যি জলসম্পদ বিভাগে কেইটামান পাৰ্কোবান দি আচলতে এনেধৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছেও যদিও, কিন্তু যি পাৰ্কোবান দিছে সেই পাৰ্কোবানে গৰাখহনীয়া বৰ্তমান পৰ্যন্ত প্ৰতিৰোধ কৰিব পৰা নাই বুলি স্থানীয় লোকসকলে জানিবলৈ দিছে। মই দেখুৱাইছোঁ এনেধৰণে এতিয়া ইয়াৰ লোকসকলে দিশহাৰা হৈ পৰিছে। প্ৰতিদিনে ইয়াত যি ভয়াৱহ গৰাখহনীয়া নদীখনে অব্যাহত ৰখাৰ পিছতো কোনো ধৰণৰ যি জিঅ' বেগৰ আচলতে ইয়াত জিঅ' বেগ যেনেধৰণৰ দিব লাগিছিলে, বা জিঅ' বেগৰে যেনেধৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগিছিলে, সেই হৈ উঠা নাই, যাৰ ফলত ইয়াৰ লোকসকলে চিন্তিত হৈ পৰিছে। তেওঁলোকে বহু লোকে অৱশ্যে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানত মথাউৰিত তেওঁলোকে বাস কৰিবলগীয়া হৈছে। তৎসত্ত্বেও কিন্তু চৰকাৰ প্ৰশাসনে বৰ্তমান পৰ্যন্ত এই স্থানত কোনো ধৰণৰ যি স্থায়ী কোনো ধৰণৰ যেনেধৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ লাগিছিলে, কিন্তু সেই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হৈ উঠা নাই। মই দেখুৱাইছোঁ এয়া আচলতে বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং বচাখিমলুৰ দৃশ্য। এনেধৰণৰ এতিয়া প্ৰতিদিনে নদীখনে অব্যাহত ৰাখিছে গৰাখহনীয়া। ইয়াৰ লগতে যি ইয়াৰ বিস্তৰ কৃষিভূমি বহু লোকৰ কৃষিভূমি ইতিমধ্যে নদীৰ বুকুত যা গৈছে। মূল্যৱান গছ গছনি নদীৰ বুকুত যা গৈছে, আৰু এটা যি যোগাযোগৰ এটা পথ আছিলে, একমাত্ৰ পথটো ইতিমধ্যে নদীৰ বুকুত যা যোৱাৰ পিছত এনেধৰণে এতিয়া সেই লোকে চিন্তিত হৈ পৰিছে। তেওঁলোকে আহ্বান জনাইছে যে অতি শীঘ্ৰে চৰকাৰ প্ৰশাসনে এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰি স্থানীয় ৰাইজৰ মাটি সম্পত্তি ৰক্ষা কৰিবলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।